পৰম্পৰা ৰক্ষা কৰি অসূয়া অমংগল দূৰ কৰাৰ কামনাৰে পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলোৱা হ'ল মেজি। অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিলে প্ৰতিজন অসমীয়াই। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসক বিৰোধী নেতাসকলেও মেজি জ্বলাই আশীৰ্বাদ ল'লে অগ্নি দেৱতাৰ। অগ্নি সেৱা মন্ত্ৰৰে পৰিয়ালৰ সৈতে মেজি জ্বলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অগ্নি দেৱতাক কৰিলে অপায় অমংগল নাশৰ প্ৰাৰ্থনা। বিচাৰিলে ৰাজ্যবাসীৰ কল্যাণৰ বতৰা। ফেচবুক পোষ্টযোগে মেজি দাহনৰ ফটো শ্বেয়াৰ কৰি অসমবাসীক জনালে মাঘ বিহুৰ শুভেচ্ছা। ধেমাজিত ঐতিহাসিক কাছাৰী ময়দানত মাঘী উৎসৱৰ মেজি প্ৰজ্বলন কৰিলে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। জিলা আয়ুক্ত ৰাহুল সুৰেশ জবিৰ, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে মেজি দাহ কাৰ্যসূচীত। মাঘী উৎসৱথলীৰ পৰাই শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ মংগল কামনা কৰে। এই মেজিৰ জুয়ে আমাক সকলোকে বল শক্তি দিয়ক, এখন নতুন অসম নিৰ্মাণ কৰাৰ কাৰণে, এখন আধুনিক অসম নিৰ্মাণ কৰাৰ কাৰণে আৰু সকলোকে স্বাৱলম্বী আৰু শক্তিশালী কৰাৰ কাৰণে বল শক্তি দিয়ক। তাতে আজি মই অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সাংসদ ফণীভূষণ চৌধুৰীৰ নেতৃত্বত বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ভোগালী বিহুৰ মেজি প্ৰজ্বলন কৰে কণ কণ শিশুসকলে, য'ত বিধায়ক পত্নী দীপ্তিময়ী চৌধুৰীৰ সৈতে মেজিৰ ল'লে সাংসদ ফণীভূষণ চৌধুৰীয়ে। ৰাজ্যবাসীক জ্ঞাপন কৰে ভোগালীৰ অলেখ শুভকামনা। যোৱাকালি আমি উৰুকাৰ ব্যৱস্থা কৰিছিলোঁ। আমি ইয়াতে তাৰমানে বঙাইগাঁও অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লৈ কিছু যুৱক, বৃদ্ধ, বনিতা সকলোকে লৈ আমি তেনেধৰণৰ উৰুকা আমি পালন কৰিছোঁ। আজি আমি যিটো আমাৰ অসমীয়া পৰম্পৰাই মেজিঘৰ আমি জ্বলাইছোঁ, এতিয়া আপোনালোকে দেখিবলৈ পাইছে। আনহাতে এয়া ডিব্ৰুগড়ৰ দৃশ্য। ৰাইজে মিলি অনুষ্ঠিত কৰিলে মেজি দাহন কাৰ্যসূচী। মেজি প্ৰজ্বলন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে। মেজি জ্বলাই পৰম্পৰা ৰক্ষা কৰি সকলোৱে মিলি জুতি ল'লে পিঠা পনাৰ। মন্ত্ৰী প্ৰশান্ত ফুকনৰ বিহুগীতত কঁকাল ঘূৰালে স্থানীয় মহিলাসকলে। বিহু গাই নাচি সকলোৱে কৰিলে আনন্দ ফূৰ্তি। এই যে পৰিৱেশটো আজি সমগ্ৰ অসম ৰাজ্যত এই পৰিৱেশটো আজি সৃষ্টি হৈছে আৰু এই পৰিৱেশে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিব। বিহুৰ যি পৰম্পৰা, আজি 50 বছৰৰ আগৰ যি বিহু, সেই বিহুৰ পৰিৱেশটো আকৌ আমাৰ ইয়াত ঘূৰি আহিছে। এনেকৈ ৰাইজে বিহু খাইছে, ৰাইজে সকলোখিনি বস্তু যিবোৰ উপাদান আমাৰ হয়, আমাৰ থলুৱা যিবোৰ খাদ্য, সেই খাদ্যবিলাক আপোনালোকৰ সাজৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু ইয়াত আছে। আমি ভাবোঁ যে এই পৰিৱেশে আমাক আগুৱাই লৈ যাব। 113 বছৰত ভৰি দিলে নগাঁও ভোগালী বিহু উদযাপন সমিতিয়ে। 113 বছৰ গৰকা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। পতাকা উত্তোলনৰ পিছতে নেহেৰুবালিত মেজি দাহ কৰিলে বিধায়ক ৰূপক শৰ্মাই। মেজিৰ জৰিয়তে সকলোৰে যাতে অপায় অমংগল দূৰ কৰক, সকলোৰে জীৱনত শান্তি আহক, তাকে আমি কামনা কৰিছোঁ। আৰু যিখন ঐতিহ্যমণ্ডিত বিহু, ইয়াৰ পৰাই সমূহ অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। যিখন অসমৰ আটাইতকৈ পুৰণি 113 বছৰ ভৰি দিলে, গতিকে আমি 13 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। ভেলাঘৰ নাম কীৰ্তনৰ পৰা 18 তাৰিখলৈকে চলিব। সমূহ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। একেদৰে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত মেজি দাহ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে সাংসদগৰাকীয়ে। আমাৰ যিটো পৰম্পৰা সমাজৰ, ভোগালীৰ দিনাখন পুৱাই, সংক্ৰান্তিৰ দিনাখন পুৱাই আমি অগ্নি দেৱতাক পূজা কৰোঁ আৰু এয়া মেজি দাহ কৰি পেলাই আমাৰ মাজত যিমানবিলাক অপশক্তি আছে, আমাৰ ব্যক্তিগতভাৱে আমাৰ মনৰ মাজতো যদি কিবা এনেকুৱা ধৰণৰ ইন্দ্ৰিয়, এনেকুৱা ধৰণৰ বেয়া বস্তু যিবিলাক আছে, সেইবিলাক আমি সমৰ্পণ কৰোঁ অগ্নি দেৱতাৰ ওচৰত। পৰম্পৰা ৰক্ষা কৰি এনেদৰেই শাসক বিৰোধী নেতাসকলে পালন কৰিলে মাঘ বিহু। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।